এরাই যাতে এই অনুষ্ঠানের প্রতি কৃপা পরীক্ষণ করে। জয় প্রভা প্রভবতু জগদন্দ কোটি কোটি সশেষ বসুধাদি বিভূতি ভিন্ন তদ্ব্রহ্ম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম তমহং ভজামি। যোৰহাটৰ এনেই সমীপৱৰ্তী এখনি গাঁও ধৌলি কুমাৰ গাঁও। এই ধৌলি কুমাৰ গাঁওখনে যি 25 বছৰ ধৰি ভাগৱত পাঠৰ আয়োজন কৰি আহিছে, এইবাৰ ৰাইজে ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ কীৰ্তন শ্ৰৱণ কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে। আজি ধৰ্মালোচনী সভা, এই সভাৰ মাননীয় সভাপতি তথা আমাৰ শ্ৰদ্ধাৰ শ্ৰী লেতুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰী মিচিমিয়াটি সত্ৰৰ শ্ৰদ্ধাৰ সত্যাকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথিসকল আৰু গুণী জ্ঞানী প্ৰমুখে এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ আইসকল, আপোনালোক সকলোলৈকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। আৰু আমি সঁচাকৈয়ে আজিৰ অনুষ্ঠানত নিজকে সম্পৃক্ত কৰিবলৈ পাই কৃতাৰ্থ অনুভৱ কৰিছোঁ। ধৌলি কুঁৱাৰ গাঁওখনে আমাৰ আউনীআটী সত্ৰৰ লগত বিশেষভাৱে এখনি সম্পৃক্ত হৈ থকা গাঁও, অতি শ্ৰদ্ধা থকা, অতি ভক্তি থকা এখনি গাঁও। আৰু যিখন এই গাঁৱে যি অনুষ্ঠানে অনুষ্ঠিত নকৰে সেই বাৰ্তা সত্ৰক জনায় আৰু সত্ৰৰ প্ৰতিনিধি আহি ইয়াত অংশগ্ৰহণ কৰে। এইবাৰ আমি নিজেই ৰাইজৰ লগত এইদৰে সম্পৃক্ত হ'বলৈ পাই আমি আকৌ কৈছোঁ, গৌৰৱবোধ কৰিছোঁ। সঁচা জীৱনটো ব্যস্ততাৰে ভৰা, ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গা কৰা হৈছে। ৰাইজে যেতিয়াই য'তেই বিচাৰে তেতিয়াই আমি উপস্থিত হোৱাৰ ৰাইজক কথা দিওঁ। আজি ইয়াত যদিও কথা দিছিলোঁ আমি ৰাইজৰ মাজত উপস্থিত হৈ দুআষাৰ কম বুলি, কিন্তু তাৰ মাজতে আৰু দুখন সভা আহি সন্মুখত উপস্থিত হোৱাৰ কাৰণে আমি এই দুখন সভাৰ কথাও এৰিব নোৱাৰা হ'লোঁ।
তাৰে এখন আপোনালোকে জানি সুখী হ'ব। আজি সতী ৰাধিকা দিৱস পাতিছে বৰদোৱা সত্ৰত। তেওঁলোকে মাতিছে যে কোনো প্ৰকাৰে আমি তাত এখন উপস্থিত হ'ব লাগে। আনহাতে আমাৰ ভিগত আউনীআটী শাখা সত্ৰ আছে, তাৰ কাষতে 100 বছৰীয়া এটি নামঘৰৰ এটা অনুষ্ঠানত আমি উপস্থিত হ'ব লাগে। সেইকাৰণে আমি কাকো এৰিব নোৱাৰি আমি ৰাইজৰ মাজৰ পৰা হঠাতে বিদায় ল'ব লগা এটা অৱস্থা আহিছে। সেইকাৰণে আমি আমাৰ তৰফেও আগতীয়াকৈ জনাইছোঁ যে আমাৰ অনিচ্ছাকৃত অপৰাধ ৰাইজে যাতে ক্ষমা কৰে। ক'বই লাগিব, অসমত এনে এখন গাঁও নাই, এনে এখন চহৰ নাই, নগৰ নাই, নামঘৰ নাই, সত্ৰ নাই, য'ত ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱা নাই। কিন্তু ইমান ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত আমি যদি পৰ্যালোচনা কৰি চাওঁ, আমাৰ সমাজবিলাকত যিদৰে আমি শান্তি সম্প্ৰীতি পৰিৱেশ দেখা পাব লাগে, যি ধৰণে আমি ইয়াৰ পৰিশীলিত পৰিৱেশ লাভ কৰিব লাগে, আমি যেন লাভ কৰা নাই। তাৰ মূলতে কি হৈছে? অৰ্থাৎ আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, 7 দিন পাঠ কৰিছোঁ, 7 দিন শুনিছোঁ, দিন ৰাতি একেকাৰ কৰি ভাগৱততে আমি নিমজ্জিত হৈ আছোঁ। কিন্তু গৃহলৈ যোৱাৰ পিছতে ভাগৱত সেই আমাৰ প্ৰথমতে অনুৰোধ, এই ধৌলি কুমাৰ গাঁৱে 1 বছৰ নহয়, 2 বছৰ নহয়, 25টা বছৰ ভাগৱত অবিৰতভাৱে যে পাঠ কৰি আহিছে, এয়া এক দৃষ্টান্তমূলক আদৰ্শ। এই আদৰ্শৰ মৰ্যাদা আপোনালোকে ৰক্ষা কৰিব লাগিব। অৰ্থাৎ দেখাক দেখি আপোনালোকৰ যাতে এই ভাগৱত অনুষ্ঠান নহয়, এই ভাগৱত অনুষ্ঠানৰ সামৰণিৰ পিছত এইবাৰৰ পৰা আপোনালোকৰ গাঁওখনত, অঞ্চলটোত সম্প্ৰীতিৰ বাতাবৰণ দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে এই অনুষ্ঠানৰ সাৰ্থকতা থাকিব। নহ'লে ভাগৱত আমি গাইছোঁ, শুনিছোঁ, এৰি দিছোঁ, সেই ভাগৱতে কিন্তু আমাক ক্ৰিয়া কৰিব নোৱাৰে। ভাগৱত বুলি কোৱাৰ লগে লগে আমি সেই 4 অক্ষৰৰ কথা আলোচনা কৰিবলৈ আমাৰ মন যায়। যি 4 অক্ষৰৰ কথা আলোচনা কৰিলে ভাগৱত কিয় লাগে, ভাগৱত আমাৰ কাৰণে কিমান উপাদেয় শাস্ত্ৰ, ভাগৱতে আমাক কেনেকৈ সহায় কৰে, জীৱনটোত কেনেকৈ আমাৰ লক্ষ্য উদ্দেশ্যত উপনীত কৰায়, আমি সেই কথা অনুভৱ কৰিব পাৰোঁ। এই শ্লোকটিৰ অৱতাৰণা কৰিছোঁ। ভাতিতি সৰ্বলোকেষু গীয়তে সনকাদিবি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগত। যি শাস্ত্ৰই সকলো লোকতে পোহৰ দিয়ে, সেই অৰ্থত কোৱা হৈছে ভা। ভা মানে জ্ঞান। ধৰ্মৰ খাদ্য